তো আনফিল্টাৰ্ড বাই পিকে লৈ বন্ধু বান্ধৱী দৰ্শক শুভাকাংক্ষী সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মোৰ শ্ৰদ্ধাৰ নলবাৰী জিলা নিবাসী এগৰাকী ব্যক্তি, মোৰ শ্ৰদ্ধাৰ বীৰেশ মল্ল বৰুৱা ওচৰলৈ আহিছোঁ। তেখেত বৰ্তমান নলবাৰী সচেতন নাগৰিক মঞ্চ, সচেতন নাগৰিক সমাজ নলবাৰীৰ সাধাৰণ সম্পাদক আৰু লগতে বিভিন্ন ধৰণৰ মানে সামাজিক সংগঠনৰ লগত জড়িত হৈ আছে। তেখেত ৰাজনগৰ উন্নয়ন সমিতিৰ সভাপতি হৈ আছে। লগতে তেখেতৰ মানে মই তেখেতৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আছে, পাৰিবাৰিক সম্পৰ্ক। লগতে বহু বছৰ ধৰি তেখেত এটা সময়ত আজিৰ প্ৰায় 20-25 বছৰ আগত, 30 বছৰ আগত তেখেত ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আছিল। আজি কিছু বছৰ ধৰি তেখেত ব্যৱসায়ৰ লগত জড়িত হৈ থাকি এতিয়া প্ৰায় মানে এতিয়াও অৱসৰ গ্ৰহণ কৰাৰ দৰে ব্যৱসায়ৰ পৰা, কিন্তু সামাজিকভাৱে বিভিন্ন কাম কাজত এতিয়াও জড়িত হৈ আছে। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই কথাটো হ'ল কি, আজি মই আপোনাৰ পৰা জানিব বিচাৰিম অকণমান আপোনাৰ জীৱন, মানে শৈশৱৰ পৰা আৰম্ভ কৰি অলপমান ৰাজনীতিৰ কথা, সামাজিক কথা বাৰ্তা, আপোনাৰ জীৱনৰ অভিজ্ঞতা সম্পৰ্কে অলপমান মোৰ মৰমৰ দৰ্শকসকলক অলপ জনাব বিচাৰোঁ। ধন্যবাদ। মোৰ জন্ম 1951 চনৰ 15 আগষ্টত। মোৰ জন্মগাঁও পকোৱা, নিজ পকোৱা, কিন্তু আমি ডাঙৰ দীঘল হৈছোঁ নলবাৰী টাউনত। নিজ পকোৱা বুলি ক'লে? আমাৰ জন্মগাঁও নিজ পকোৱা, কিন্তু আমাৰ স্কুলিং LPৰ পৰা নলবাৰীত। কাৰণ আমাৰ ঘৰখনৰ নলবাৰীৰ এটা পুৰণি এষ্টাব্লিছমেণ্ট আছে। আমি আটাইবিলাক নলবাৰীতে থাকোঁ, বেছিভাগ মানুহে নলবাৰীতে থাকে। সেই সূত্ৰে আমি নলবাৰীত, আমাৰ আটাইবিলাকৰে পঢ়া শুনা আমাৰ নলবাৰীত হৈছে। আমাৰ পৰিয়ালটো নলবাৰীত এটা পৰিচিত পৰিয়াল, এসময়ৰ সম্ভ্ৰান্ত পৰিয়াল। আৰু আমি গড়দনত প্ৰথমতে আমি প্ৰাথমিক শিক্ষাটো লৈছিলোঁ নলবাৰী 1 নম্বৰ বুনিয়াদী স্কুলত। তাৰপিছত আমি গৰ্ডন স্কুলত, গৰ্ডন হাইস্কুল, এতিয়া হায়াৰ ছেকেণ্ডেৰী, তেতিয়াও হায়াৰ ছেকেণ্ডেৰী আছে এতিয়া, গৰ্ডন হাইস্কুলত পঢ়িলোঁ। তাৰপৰা নলবাৰী কলেজত পঢ়িলোঁ BSc মই আধাতে সামৰি ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটীত মই নামভৰ্তি কৰিলোঁ। নলবাৰী গৰ্ডন স্কুলখন প্ৰতিষ্ঠা কেতিয়া হৈছিল বাৰু? 1917 চনত। 1917? বহুত আগৰে। আচ্ছা। তো আপুনি তাতে ক্লাছ 10লৈকে মেট্ৰিকলৈকে তাতে পঢ়িলে? আগতে মেট্ৰিক আছিল। মেট্ৰিক আমাৰ দিনত এইটো হায়াৰ ছেকেণ্ডেৰী আছিল। আমি পঢ়াৰ ঠিক 4 বছৰমান আগত সেইটো হায়াৰ ছেকেণ্ডেৰী উন্নীত কৰা হৈছিল। আচ্ছা। আৰু আমি হায়াৰ ছেকেণ্ডেৰীয়ে পঢ়িছোঁ। আমাৰ কোৰ্চটো হায়াৰ ছেকেণ্ডেৰী কোৰ্চ আছিল, মানে মেট্ৰিক নাছিল। আমি 11-12ত ফাইনেল হয়। আৰু এইটো তাৰপিছত এইটো আৰু বুলি আজি যিটো মানে ইণ্টাৰমিডিয়েট এই ষ্টেজটো তাতে আছিল। তাৰপিছত আমি ডিগ্ৰী পঢ়িব লাগে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী বা কোনোবাই টেকনিকেল লাইনত যদি যায়, মেডিকেল হওক, ইঞ্জিনিয়াৰিং হওক, সেইবিলাকত যাব পাৰে। আফটাৰ 12? আৰু যদি কিছুমানে জেনেৰেল লাইন পঢ়ে ডিগ্ৰী পঢ়িব পাৰে। এনেকুৱা ব্যৱস্থা আছিল। এতিয়া শিক্ষা ব্যৱস্থাটো এনেকুৱা আছিল। আৰু মই তাত ইঞ্জিনিয়াৰিং ইনষ্টিটিউট যেতিয়া জইন কৰিলোঁ, মানে নামভৰ্তি কৰিলোঁ, তাত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আৰু 1975 চনত ভাৰতত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ হৈছিল। ইন্দিৰা গান্ধী কংগ্ৰেছৰ চৰকাৰ আছিল। ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিল 25 জুনত 1975 চনত। আৰু তেতিয়া মই ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট আছিলোঁ। আৰু তেতিয়া কিবা এটা ঘটনা হৈছিল, আৰু তাৰ ফলত মই ফাইনেল পৰীক্ষা দি থকাৰ পিছত প্ৰেক্টিকেল দিবলৈ বাকী থকা অৱস্থাত মোক এৰেষ্ট কৰিলে মিছাত। মানে 12ত তেতিয়া মানে ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ কথা। ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে। ক'ত ইঞ্জিনিয়াৰিং কোনটো পঢ়িছিলে? চানমাৰি, গুৱাহাটী। আচ্ছা। তাত আমাক সময়তে মিছাতে এৰেষ্ট কৰিলে। মিছাতে এৰেষ্ট কৰাৰ পিছত মই তাত
ছমাহ জেলত থাকিলোঁ। মোৰ লগতে আৰু মোৰ ক্লাছ ফ্ৰেণ্ড 6জনমান আছিল। তাৰপিছত মানে জেলৰ পৰা জেলত সেই সময়ত ইমাৰ্জেঞ্চিৰ সময়ত বহুত ৰাজনৈতিক নেতা জেলৰ ভিতৰত আছিল। থকাৰ কাৰণে আৰু আগৰ পৰা আমাৰ ঘৰখন অলপ ৰাজনৈতিকভাৱে আমাৰ ককা দেউতা, আমাৰ বাবা এইবিলাক আটাইবিলাকে স্বাধীনতা সংগ্ৰামৰ লগত জড়িত আছিল। বা নলবাৰীৰ বিভিন্ন অনুষ্ঠানত হৰি মন্দিৰ, নলবাৰী কলেজ প্ৰতিষ্ঠা কৰা, নলবাৰী হস্পিটেল এইবিলাকৰ লগত জড়িত আছিল। আৰু সেই সময়ত আমাৰ কমিউনিষ্ট পাৰ্টিৰ লগত আমাৰ ঘৰখনৰ আমাৰ ঘৰৰ পৰিয়ালৰ কেইবাজনো ডেকা সেই সময়ত তেওঁলোক ডেকা আছিল, ডেকা বয়স। তেওঁলোকে আমাৰ ঘৰৰ লগত মানে বেছ সঘন আহ যাহ আছিল। আমাৰ ঘৰত থাকিছিল, নলবাৰীৰ ঘৰত, আমাৰ ককাৰ ঘৰৰ কথা কোৱা নাই, থাকিছিল, খাইছিল এনেকৈ। বিষ্ণু ৰাভা আমাৰ ঘৰলৈ আহিছিল। বিষ্ণু ৰাভা আহিছিল? বিষ্ণু ৰাভা আহিছিল, বিষ্ণু ৰাভা আমাৰ ঘৰত থাকিছিল। সেই সময়ত আমাৰ যিবিলাক নলবাৰীৰ যিবিলাক বিশিষ্ট বামপন্থী নেতা, তৰুণ সেন ডেকা, লোহিত দাস, এইবিলাক আমাৰ ঘৰলৈ মানে প্ৰায় আৰু সদায় বুলি ক'ব পাৰি তেওঁলোকে আমাৰ ঘৰত আছিল। এনেকৈ সেইফালৰ পৰা এটা বামপন্থী ভাৱধাৰাৰ আমি নাজানো মানে কমিউনিষ্ট কি কথা বাৰ্তা, কিন্তু তেওঁলোকৰ মুখত কথাবিলাক শুনো। তেওঁলোকৰ মেল মিটিং হৈ থাকে, এইবিলাকতো মাজে মাজে আমি যাওঁ। এনেকৈ এটা কমিউনিষ্ট হেৰিৰ এটা প্ৰভাৱ আমাৰ পৰিয়ালটোৰ ওপৰত আছিল। নিশ্চয় নিশ্চয়। তাৰপিছত মই যেতিয়া ইমাৰ্জেঞ্চিৰ সময়ত জেলত থাকিলোঁ, তাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাবিলাকক লগ পালোঁ। জেল কোনখন জেলত ৰাখিছিল? গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিলোঁ। আৰু সেইকাৰণে মই তাত বিভিন্ন বিশেষকৈ CPI আছিল, RSSৰ মানুহ আছিল, আনন্দমাৰ্গীসকল আছিল, এনে বিভিন্ন পন্থাত বিশ্বাসী মানুহ আছিল। আৰু তাৰ ভিতৰত নক্সালবিলাকো আছিল, যিবিলাকো এটা আপোনালোকৰ চবেই অসমীয়াত ৰাজনৈতিক সচেতন হ'লে নিশ্চয় জানে নক্সাল আন্দোলনৰ বিষয়ে। নক্সাল সম্পৰ্কে অকণমান ভালদৰে বুজাই দিলে ভাল পাম। মই জানিব বিচাৰোঁ নক্সাল শব্দটোহে শুনিছোঁ, কিন্তু বাকী ইমান বেছি নাজানো। আচলতে নক্সালবাৰী বুলি এটা ঠাই আছে পশ্চিমবংগত, মানে শিলিগুৰিৰ ওচৰত, জলপাইগুৰিৰ ওচৰত। এইটো অলপ আচলতে কমিউনিষ্ট পাৰ্টি। তেওঁলোকৰ পাৰ্টিটোৰ নাম হ'ল CPI-ML। CPI যিটো কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, এইটো জন্ম 1925 নে 21 জন্ম। তাৰপিছত CPIৰ বিভাজন হয় এটা ভাগে, যিবিলাকে তেওঁলোকৰ ৰাজনৈতিক মত পাৰ্থক্যৰ কাৰণে কৌশলগত হওক, মতাদৰ্শগত হওক, এইবিলাক মানে মত পাৰ্থক্যৰ কাৰণে CPIৰ পৰা CPI-M জন্ম হ'ল। CPI-M দলৰ ভিতৰত 1970 মানৰ পৰা CPI-Mৰ ভিতৰতো এনেকৈ লাইনগত তত্ত্বগত এটা অন্তৰ্বিৰোধ চলি আছিল। আৰু ইয়াৰ নেতৃত্ব দিছিল কানু চেনাল, আপোনাৰ চাৰু মজুমদাৰ, এইবিলাক শীৰ্ষস্থানীয় এসময়ৰ কৃষক নেতা, মাৰ্ক্সবাদী নেতা। আৰু তেতিয়া ৱেষ্ট বেংগলত CPI-Mৰ চৰকাৰ আছিল, জ্যোতি বসু চিফ মিনিষ্টাৰ আছিল। কোন চনৰ কথা এইটো? এইটো 71 হ'ব লাগে। তেতিয়া চাৰু মজুমদাৰৰ নেতৃত্বত নক্সালবাৰীত এটা কৃষক বিদ্ৰোহ মানে হয়। আৰু এই বিদ্ৰোহৰ মানে কমিউনিষ্টসকলৰ যিটো লক্ষ্য, সমাজবাদ প্ৰতিষ্ঠাৰ যিটো লক্ষ্য, এইটো লক্ষ্যত
তেওঁলোকে সহস্ৰাংগত আচলতে বিশ্বাস কৰে। তেওঁলোকে ভাবে যে মানুহৰ মুক্তি বা সমাজত প্ৰতিষ্ঠা কৰাৰ উপায় নিৰ্বাচন নহয়, সহস্ৰাংগমেই তাৰ একমাত্ৰ পথ। আৰু এইটো হ'ল কমিউনিষ্টবিলাকৰ, যেনেকৈ পৃথিৱীৰ বিভিন্ন দেশত লেনিনৰ নেতৃত্বত ৰাছিয়াত হৈছিল 1970 চনত, এইটো সহস্ৰ হৈছিল। তাৰপিছত চাইনাত হৈছে মাওৰ নেতৃত্বত, মাও চেডুঙৰ নেতৃত্বত, এইটো সহস্ৰভাৱে হৈছে। চাইনাৰ পৰিস্থিতি বেলেগ, ৰাছিয়াৰ পৰিস্থিতি বেলেগ, এই কথাবিলাক বেলেগ আৰু বহুত কথা এইবিলাক লৈ আলোচনা কৰিবলগীয়া থাকে। কিন্তু সহস্ৰাংগমেই একমাত্ৰ পথ বুলি যিটো মানে সৰ্বহাৰা শ্ৰেণীৰ নেতৃত্বত মানে সহস্ৰাংগৰ যোগেদি ক্ষমতা দখলৰ যিটো ৰাজনীতি, সেইটো কমিউনিষ্টসকলৰ মূল ৰাজনীতি আচলতে। আৰু সেইটোৱেই পৃথিৱীজুৰি আজিলৈকে স্বীকৃত পথ। কিন্তু ভাৰতবৰ্ষত নিৰ্বাচনত কমিউনিষ্টসকলে অংশগ্ৰহণ কৰা নাছিল। বহুত পিছত 1947 চনত ভাৰতবৰ্ষ স্বাধীন হ'লেও কমিউনিষ্টবিলাকে স্বাধীনতা আন্দোলনত যোগদান কৰিছিল, কিন্তু তেওঁলোকে নিজস্বভাৱে কৰিছিল, কংগ্ৰেছৰ লগত চামিল হৈ কৰা নাছিল। কেতিয়াবা চামিলো হৈছে, কিন্তু মূলতঃ তেওঁলোকে নিজৰ পৰিচয় ৰাখি পেলাই তেওঁলোকে আন্দোলনবিলাক চলাই গৈছিল। আন্দোলন মানে স্বাধীনতা আন্দোলন। স্বাধীনতা আন্দোলনত যিবিলাক প্ৰশ্নৰ মীমাংসা নহ'ল, যেনে একটা ভূমি সমস্যা, গৰীব খেতিয়কৰ সমস্যা, ভূমি সংস্কাৰ, জাত পাতৰ যিটো ব্যৱস্থা, বৰ্ণবাদী যিটো ব্যৱস্থা, এই ব্যৱস্থা, অস্পৃশ্যতা যিটো মহাত্মা গান্ধীয়ে খুব কৈছিল, এইবিলাক সমস্যা স্বাধীনতা আন্দোলনৰ সময়ত আন্দোলনকাৰী নেতৃত্বই এৰাই চলিছিল। সেই সময়ত কিয় এৰাই চলিছিল? সেই সময়ত মোটামুটি বহু ৰাজ্যত, ভাৰতৰ বহু ৰাজ্যত দেশীয় ৰজাবিলাক আছিল। এই ৰজাবিলাকৰ তলত থকা প্ৰজাবিলাকেই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। আৰু ৰজা বহুতেই ব্ৰিটিছৰ পক্ষত আছিল, বহুত আন্দোলনকাৰীৰ পক্ষতো আছিল। ভাৰত স্বাধীন হোৱাৰ সময়ত বহুত কেইখন দেশ একেলগে স্বাধীন হৈছিল। তাৰপিছত মই তাৰমানে এতিয়া নক্সালবাৰী আন্দোলনটো কেনেকৈ হ'ল সেইটো সম্পৰ্কে অলপ নক্সাল কি বস্তু? সেইকাৰণে কয় 1971 চনত চাৰুমুণ্ডাৰ নেতৃত্বত, চাৰুমুণ্ডাৰ, জংগল চাওতাল, কানু চেনাল, এইবিলাক নেতৃস্থানীয় নেতা আছিল। CPMতে আছিল, কিন্তু তেওঁলোকৰ নেতৃত্বত যেতিয়া মানে মাটি দখলৰ আন্দোলন হ'ল নক্সালবাৰী নামৰ এটা ঠাইত, আৰু সেইটো সহস্ৰভাৱে হ'ল মানে মাটি দখলৰ আন্দোলনত যেতিয়া প্ৰশাসনে, ৰাষ্ট্ৰযন্ত্ৰই যেতিয়া বাধা দিলে সংঘৰ্ষ হ'ল। এই সংঘৰ্ষৰ পৰা ই সহস্ৰ ৰূপ ল'লে, আৰু তেতিয়াৰ পৰা এই আন্দোলনটো গোটেই ব্যাপক এটা প্ৰভাৱ গোটেই পৃথিৱীজুৰি, গোটেই ভাৰতবৰ্ষত। সেই সময়ত ডেকা ল'ৰাই কলেজ এৰি পেলাই, ডিগ্ৰী ইউনিভাৰ্চিটি এৰি পেলাই এই আন্দোলনত জপিয়াই পৰিছিল। ভাৰতৰ এটা বিখ্যাত মানে আন্দোলন নক্সাল আন্দোলনটো। আৰু তেতিয়াৰ পৰা সেই ঠাইখনৰ নামটোৰ কাৰণে সেই মানুহবিলাকক বা সেই সংগ্ৰামত অংশগ্ৰহণকাৰীসকলক নক্সাল বুলি কয়। আৰু এই নক্সাল আন্দোলনক ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰই খুব নৃশংসভাৱে দমন কৰিছিল। তো আপুনি পিছত কি হ'ল, জেলত থাকোঁতে নক্সাল কিছুমান 2-4জন নেতাক লগ পালে বা অন্যান্য ৰাজনৈতিক মদৰসৰ নেতাক লগ পালে, তাৰপিছত আপোনাৰ মানে ৰাজনৈতিকভাৱে কি আপোনাৰ মন হেৰি হ'ল? মই স্বাভাৱিকতে আমি যিহেতু অলপমান কমিউনিষ্টৰ অলপমান প্ৰভাৱত আছিলোঁৱে। আমি কমিউনিষ্ট সম্পৰ্কে নাজানো তেতিয়া, কিন্তু জেলত তেতিয়া যথেষ্ট বয়সো হৈছে, অলপ জনা বুজাও হৈছোঁ। তেতিয়া মোৰ বয়স কিজানি 24-25 বছৰ বয়স হ'ব। তেতিয়া এই মানুহবিলাক তাত লগ পালোঁ, নক্সাল আন্দোলনৰ নেতাবিলাক, বহুত নেতাক লগ পালোঁ। লগ পাই স্বাভাৱিকতে তেওঁলোকৰ প্ৰতি অলপ আকৃষ্ট হ'লোঁ। হৈ পেলাই জেলৰ পৰা ওলাই মই তেওঁলোকৰ লগত ঘৰতো থাকোঁ, আৰু তেওঁলোকৰ লগতো ৰাজনৈতিক সম্পৰ্ক এটা গঢ়ি তুলিলোঁ।
কৰি তুলি বিভিন্ন ঠাইত গ'লোঁ। এনেকৈ ঘৰত থাকি এইবিলাক কৰি আছিলোঁ। মূলতঃ মই হেৰি হোৱা নাছিলোঁ। কিন্তু অসম আন্দোলন যেতিয়া আৰম্ভ হ'ল, অসম আন্দোলনৰ আগৰ যিটো অসমৰ পৰিস্থিতি আৰু পিছৰ যিটো পৰিস্থিতি সম্পূৰ্ণ বিপৰীত। অসম আন্দোলনে অসমৰ সমাজখনৰ এটা স্পষ্ট ৰেখা টানিছে। এই ক্ষেত্ৰত সমাজ জীৱনৰ ক্ষেত্ৰত, সাম্প্ৰদায়িকতাৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত দুটা স্পষ্ট হেৰি হৈছিল। আৰু এটা সময়ত গোটেই অসমখন আন্দোলন বিৰোধী আৰু আন্দোলনকাৰী এই দুটা ভাগত বিভক্ত হৈছিল। আন্দোলনৰ আৰম্ভণি কৰি মানে 79 মানৰ পৰা আৰম্ভ হৈছে। 78ত ভাৰতত জনতা চৰকাৰ স্থাপন হৈছিল। জয়প্ৰকাশৰ নেতৃত্বত জনতা দল গঠন হৈছিল। আৰু ইমাৰজিৰ সময়ত ইমাৰজিৰ বিৰুদ্ধে মানুহৰ যিটো ক্ষোভ, কংগ্ৰেছৰ যিটো অগণতান্ত্ৰিক জনবিৰোধী কাম আৰু ইমাৰজিত গোটেই অপজিশ্যনৰ লিডাৰবিলাকক ধৰি জেলত সোমোৱা হৈছিল। সেইকাৰণে ইমাৰজিৰ সময়ত বহুতে লুকাই চুকাই গোপনে আত্মগোপন কৰি এই আন্দোলনবিলাক গঢ়ি তুলিছিল ভাৰতৰ বিভিন্ন ঠাইত। আৰু ইমাৰজি যেতিয়া উঠোৱাৰ পিছতে এটা নিৰ্বাচন হ'ল। এই নিৰ্বাচনত গোটেইবিলাক দল লগ লাগি তাত সেই সময়ত জনসংঘ আছিল, জনসংঘ আজিৰ বিজেপি, তেওঁলোকো তাত আছিল, জনতা পাৰ্টীত আছিল। আৰু জনতা পাৰ্টীৰ এখন চৰকাৰ হ'ল 78ত। অসমতো হ'ল। অসমতো পল্লৱ বৰা মুখ্যমন্ত্ৰী হ'ল, জনতা চৰকাৰ হ'ল। আৰু কেন্দ্ৰত মৰাৰজী দেশাই হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী। এই ৰাজনৈতিক পৰিস্থিতিৰ মানে হেৰিৰ পিছতেই 78 এইটোত এই পৰিৱৰ্তনটো আহিছিল, ৰাজনৈতিক পৰিৱৰ্তনটো। তাৰপিছত অসমৰ আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চল, এই উত্তৰ পূৰ্বাঞ্চলটো আগৰ পৰাই অলপমান চেঞ্জিটিভ। কোনটো ক্ষেত্ৰত? মানে উত্তৰ পূৰ্বাঞ্চলৰ মানুহ আচলতে অলপমান অৱহেলিত বা অলপমান নেগলেক্টেড বুলি মানুহে ভাবে। হয়ও কথাটো, কাৰণ অসমে যিখিনি পাইছে আজিলৈকে, ৰিফাইনাৰী কাৰণে আন্দোলন কৰিবলগীয়া হৈছিল, চব বস্তু আন্দোলন কৰি দলঙৰ কাৰণেও কৰিবলগীয়া হৈছিল। এনেকুৱা ধৰণৰ এটা পৰিৱেশ আগৰ পৰাই আছিল। সেইকাৰণে এটা আঞ্চলিকতাবাদী ৰাজনৈতিক ধাৰা এটা আছিল। লগতে বিচ্ছিন্নতাবাদী ধাৰা এটা আছিল। নগাবিলাকে সেই সময়তেই মানে বিচ্ছিন্ন হোৱাৰ আন্দোলন আৰম্ভ কৰিছিল ফিজৰ নেতৃত্বত। পৰৱৰ্তীকালত মিজোৰামতো বিচ্ছিন্নতাবাদী আন্দোলন হৈছিল। পূৰ্বাঞ্চলত আজিলৈকে এই প্ৰৱণতাটো আছে। অসমত অলপ ডিফাৰেঞ্চ আছে। অসমৰো যেতিয়া আঞ্চলিকতাবাদী চিন্তাটো মানে খুব তীব্ৰ আছিল, যাৰ ফলত অসম আন্দোলন কিছুমান সমস্যা অসমৰ সমাজ জীৱনক মানে খুব প্ৰভাৱিত কৰিছিল সেই সময়ত। বিশেষকৈ অসমীয়া মানুহৰ মানে মাটি বা অন্যান্য যিবিলাক সা সম্পদ আছিল, এইবিলাক বহিৰাগত মানে ভাৰতৰ বিভিন্ন বেলেগ প্ৰদেশৰ পৰা অহা মানুহ, বাংলাদেশৰ পৰা অহা মানুহ, এইবিলাকে ক্ৰমান্বয়ে অসমীয়া জাতীয়তাৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি কৰা বুলি অসমীয়া মানুহে ভাবে, আজিও ভাবেনে? সঁচা কথা এইটো সঁচা। আৰু সেই ভাৱটো সেই সময়ত মূল ক্ৰিয়া কৰিছিল সেই ভাৱটোৱে। আৰু তাতেই ইয়াকে কেন্দ্ৰ কৰি আচলতে অসম আন্দোলনৰ জন্ম। 79ত এইবিলাক হেৰি হৈ আছে। 80 চনৰ 79ত কুৰুং কাৰাং মই এতিয়া সুধিব বিচাৰিছোঁ, আপুনি যেতিয়া CPI MLৰ লগত জড়িত হৈছিল সেই সময়ত, আন্দোলনৰ সময়ত, আপোনালোকে অসম আন্দোলনত মানে বিৰোধিতা কৰিছিল নেকি? মই জনামতে কৰিছিল, মানে CPI MLে বা CPIও কৰিছিল। প্ৰথম অসম আন্দোলনৰ যিটো মানে বিস্ফোৰণ,
সেইটো আৰম্ভ হয় মঙলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ পেলাই। তেতিয়া তেখেতৰ নাম কি হীৰালাল পাটোৱাৰী আছিল কেণ্ডিডেট। হীৰালাল পাটোৱাৰী যেতিয়া নিৰ্বাচনত উঠিলে ভোটাৰ তালিকাত বহুত মানে বিদেশী অবৈধ বিদেশী বুলি কৈছে আৰু চিনাক্ত নোহোৱা মানুহ এইটো প্ৰচাৰ আছিল বা সেই সময়ত এইটো মিডিয়াই খুব হেৰি কৰি গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছিল সেই নাম। আৰু সেই তাকে কেন্দ্ৰ কৰি আচলতে অসম আন্দোলনটো মানে মোটামুটি আগবাঢ়ি যায়। অসম আন্দোলন যেতিয়া আৰম্ভ হ'ল তেতিয়া বামপন্থীসকলৰ ভিতৰত এটা দোধৰ মোধৰ অৱস্থা আহিল প্ৰথম চোৱাত যে আন্দোলনটো মানুহৰ কাৰণ অসমৰ প্ৰায় সমস্ত মানুহৰে আন্দোলনৰ প্ৰতি সমৰ্থন আছিল। লাখে লাখে মানুহ ৰাজপথলৈ ওলাই আহিছিল। এনেকুৱা পৰিস্থিতিৰ মানুহৰ অংশগ্ৰহণটো দেখি পেলাই জনতাৰ অংশগ্ৰহণটো দেখি পেলাই বামপন্থী মহল অলপ কনফিউজ হৈ আছিল। তেওঁলোকে আচলতে এইটো আন্দোলনটোৰ চৰিত্ৰটো কি আচলতে। কিন্তু এইটো বিভ্ৰান্তি বেছিদিন নাথাকিল। কিছুদিন প্ৰায় ছমাহ 8 বছৰৰ পিছতে তেওঁলোকে স্থিতি ল'লে যে এই আন্দোলনটো অসমীয়া জনগণৰ স্বাৰ্থ বিৰোধী। আমি বিদেশী বহিষ্কাৰৰ বিৰোধী নহয়। এনেকুৱা অৱস্থা আছিল আন্দোলনটোৰ সময়ত যে আন্দোলনটোত ব্যাপক হিংসা হৈছিল ঠায়ে ঠায়ে। আৰু প্ৰথমতে বিদেশীখন এইটোৱেই মানে এই বস্তুটোৱেই কনচেপ্টটো ক্লিয়াৰ নাছিল। এনেকুৱাও ঘটনা ঘটিছে যে আমাৰ গোৱালপাৰাৰ যিবিলাক মানুহ যিবিলাকে পিয়ৰ অসমীয়া নকয়, তেওঁলোকে কয় এটা গোৱালপৰীয়া ভাষা যিটো ৰাজবংশী ভাষা। তেওঁলোকৰ সেই সময়ত তেওঁলোকৰ সেই অঞ্চলৰ কোচবিহাৰৰ মানুহ যিবিলাক ৰাজবংশী মানুহ আমাৰ নামনি অসমত বিশেষকৈ তেওঁলোকে ইয়াত আহি পেলাই কাম কাজ কৰিছিল ঘৰে ঘৰে মানে কোচবিহাৰৰ ল'ৰা গোৱালপাৰাৰ ল'ৰা এইবিলাকে ঘৰুৱা কাম শ্ৰমিক হিচাপে কাম কৰি আছিল। তেওঁলোকো এবিধ এই আন্দোলনৰ সময়ত মানে অত্যাচাৰিত হৈছিল। বহুতক মাৰি পেলোৱা হৈছিল বিদেশী বুলি। পৰৱৰ্তী কালত বিদেশীৰ সংখ্যা নিৰ্ধাৰণ হ'ল যে এনেকৈ এনেকৈ ইয়াৰ লগত কিছুমান কথা জড়িত আছে যে অসমৰ যিটো জনগাঁথনি সেই গাঁথনিটোৰ অলপমান পৰিৱৰ্তন হোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল অসমত ব্ৰিটিছৰ দিনতে যেতিয়া ছাদুল্লাহ ইয়াত মুখ্যমন্ত্ৰী থাকে মুছলিম লীগৰ। সৈয়দ ছাদুল্লাহ তেখেত 1937 হৈছিল মুখ্যমন্ত্ৰী। তেওঁ ছাদুল্লাহৰ নিৰ্দেশনত গ্ৰ' ম'ৰ বুলি এটা আঁচনি লয়। আৰু তেতিয়া অসমৰ বহুত ঠাইত মাটিবিলাক এনেই পৰি আছিল আৰু অসমত ৰেভিনিউ কালেকশ্যন নহৈছিল, কম হৈছিল। সেই উদ্দেশ্যত গ্ৰ' ম'ৰ আঁচনি এটা লৈ পেলাই এইটো পূৰ্ববংগৰ মানুহ তেতিয়া মানে হেৰি হোৱা নাছিল, পাকিস্তান হোৱা নাছিল। মানে পূব পাকিস্তানৰ যেতিয়া জন্ম হয় এইটো ধৰ্মৰ ভিত্তিত পূব পাকিস্তানখন হ'ল বেংগলৰ লগত এখন বেংগল আছিল এটা সময়ত। ব্ৰিটিছৰ দিনতে ভাগ হৈ পূববংগ আৰু পশ্চিমবংগ হয়। আজিৰ যিখন পূববংগ আজিৰ বাংলাদেশ আৰু পাকিস্তানৰ সিটো অংশ তাত থাকে মানে সম্পূৰ্ণ। মই জানিব বিচাৰিছোঁ যে অসম আন্দোলনত CPIM বা CPIMLৰ সমৰ্থন কিয় নাছিল, তেওঁলোকে কি কাৰণত বিৰোধিতা কৰিছিল সংক্ষেপত? এইটো আন্দোলনৰ ভিতৰত মানে যিটো হেৰি হৈছিল যে ই আচলতে জনগণক বিভাজিত কৰিছিল আৰু এটা উগ্ৰ জাতীয়তাবাদী আন্দোলন হিচাপে অন্য ভাষাভাষী আমাৰ অসমখন বহুতো ভাষাভাষী বহুতো জনগোষ্ঠীৰ বাসস্থান, বিভিন্ন ধৰ্মৰ বাসস্থান। এইটোত মূলতঃ অসমীয়া জাতিৰ যিটো মানে উচ্চবৰ্ণৰ যিখিনি মানুহ এইখিনি মানুহ আজি অসম আন্দোলনৰ আগৰে পৰাই ইয়াৰ যিবিলাক মূল জনগোষ্ঠী তেওঁলোকৰ অসমীয়া প্ৰতি অসমীয়া এই উগ্ৰ জাতীয়তাৰ প্ৰতি এটা বিদ্বেষ মানে চলি আছিল, যাৰ ফলত বড়োবিলাকে পৃথক বড়োলেণ্ড দাবী কৰিছিল, পৃথক বড়োলেণ্ডৰ আন্দোলন চলিছিল। উজনিতো এনেকুৱা আন্দোলন চলিছিল কিছুমান মানে গোষ্ঠীগত এটা গোটেই
উত্তৰ পূৰ্বাঞ্চলতে বিশেষকৈ অসমত এটা নৃগোষ্ঠীগত পৰিচয়ৰ আন্দোলন এটা চবৰে ভিতৰত চলি আছিল আৰু ফলত অসম আন্দোলনৰ যিটো উগ্ৰজাতীয়তাবাদী যিটো চৰিত্ৰ সাম্প্ৰদায়িকতা লাহে লাহে সাম্প্ৰদায়িক ৰূপ ল'লে। এটা সময়ত অসম আন্দোলনৰ লগত অসমীয়া মুছলিমখিনি জড়িত আছে প্ৰথম ছোৱাত, আৰু ৰাজনৈতিক দলবিলাকৰ ভিতৰত কংগ্ৰেছো আন্দোলনত জড়িত আছিল প্ৰথম ছোৱাত। পৰৱৰ্তী পৰ্যায়ত ই যেনেকৈ মুছলিম বিৰোধী হোৱাৰ ফলত মানে অসমীয়া মুছলমানবিলাকো আন্দোলনৰ পৰা আঁতৰি আহিল, আৰু ৰাজনৈতিক দলবিলাকৰ ভিতৰতো কংগ্ৰেছো আন্দোলনৰ পৰা আঁতৰি আহি বিৰোধিতা কৰিব ধৰিলে। আপুনি ক'লে কংগ্ৰেছ জড়িত, কংগ্ৰেছতো চৰকাৰে চলি আছিল তেতিয়া কংগ্ৰেছৰ চৰকাৰ থাকোঁতে কংগ্ৰেছ কেনেকৈ জড়িত হ'ব? আন্দোলনত জড়িত আছিলে সেই সময়ত জড়িত আছিল আন্দোলনত, তেওঁলোকে নেতৃত্ব দিছিল বোধ আৰম্ভণিতে। তাৰপিছত যিটো CPM লেববিলাকৰ যিটো হেৰি সেইটো তেওঁলোকে এইবিলাক কাৰণত যে ই আচলতে অসমীয়া মানুহৰ শ্ৰমিক বা সাধাৰণ অসমীয়া মানুহৰ যিটো চাকৰি বাকৰি কৰ্ম সংস্থাপন মানে কৃষিৰ যিটো সমস্যা ভূমিৰ যিটো সমস্যা এইবিলাক সমাধান হ'ব এনেকুৱা ধৰণৰ এটা আশা মনত আছিল তেওঁলোকে। সেই আশা আচলতে তাৰেই প্ৰতিফলন সাধাৰণ মানুহ সমৰ্থন কৰিব অসম আন্দোলন। কিন্তু অসমৰ নেতৃত্ব আছিল উচ্চবৰ্ণ মানে অসমীয়া শাসক শ্ৰেণীটোৰ হাতত। সেইকাৰণে এই আন্দোলনটো জনগণৰ প্ৰকৃততে জনগণৰ বিৰোধী এটা আন্দোলনৰ মানে কালক্ৰমত মানে ৰূপান্তৰিত হ'ল, আৰু তাৰ ভিতৰৰ এই চৰিত্ৰবিলাক বামপন্থীবিলাকে আৰম্ভণিতেই বিশ্লেষণ কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে তেওঁলোকে আৰম্ভণি এটা বছৰৰ প্ৰায় এটামান বছৰৰ পিছতে তেওঁলোকে এটা আন্দোলন বিৰোধী অৱস্থান লৈছিল, আৰু পৰৱৰ্তী মানে কংগ্ৰেছো এটা সময়ত আন্দোলন। আপোনালোকে CPM ML যিগিলা আপোনালোকে জড়িত হৈ তেওঁলোকে বিৰোধিতা কৰিলে, কিন্তু আপোনালোকে অসম আন্দোলনৰ যিটো নেতৃত্ব আছিল তেওঁলোকৰ মানে ৰসৰ বুলি হৈছিল নি বা শুনিব পাওঁ? সেই সময়ত খুব মানে আন্দোলনটো এনেকুৱা হৈছিল যে তেওঁলোকে বামপন্থী বিৰোধী চৰিত্ৰ এটা আছিল তাত, সেইটো খুব তীব্ৰ আছিল। বহুত বামপন্থী নেতা কৰ্মী আন্দোলনকাৰী হত্যা কৰাইছিল, ঘৰ জ্বলাই দিছিল, এনেকুৱা হৈছিল। আৰু এইটো হৈ থাকোঁতে এই আন্দোলন চলি থাকোঁতে এটা সময়ত আন্দোলনটো অলপ হেৰি হ'ল, বিশেষকৈ 83 নিৰ্বাচনৰ পিছত যিটো নিৰ্বাচন আন্দোলনকাৰীসকলে বৰ্জন কৰিছিল, আৰু এই অবৈধ নিৰ্বাচন বুলি কৈছিল, অবৈধ চৰকাৰ বুলি কৈছিল। আৰু সেই 83 নিৰ্বাচনত অসমত এটা মানে সাংঘাতিক ভয়ানক এটা পৰিস্থিতি হৈছিল। মানে সেইবিলাক যিবিলাক মানুহে 83 মানে ইলেকশ্যনৰ সময়ৰ পৰিৱেশটো দেখিছে, যিবিলাক আছিল সেইবিলাক নিশ্চয় দেখিছে, আজিৰ ল'ৰা ছোৱালীবিলাক দেখা নাই। কেনেকুৱা ভয়ানক পৰিস্থিতি হৈছিল তাত? এনেকুৱা হৈছিল যে গাঁৱৰ দলংবিলাকো জ্বলাই দিয়া হৈছিল, ভাঙি দিয়া হৈছিল, তাত পুলিচ সোমাব নোৱাৰা কৰি আছু কৰিছিল আন্দোলনকাৰীবিলাকে কৰিছিল। তাৰ দুটা হেৰি আছিল, এটা আছিল গণ সংগ্ৰাম পৰিষদ আৰু এটা আছিল আছু। গণ সংগ্ৰাম পৰিষদত আছুৰ ছাত্ৰৰ বাহিৰে বাকী অন্যান্য মানুহবিলাক তাত আছিল, অন্য দলবিলাকো আছিল, আঞ্চলিক দলো আছিল, আৰু নেতৃস্থানীয় এনেকুৱা মানুহবিলাক আছিল, আৰু আছুৱেই আছিল। আৰু সেই আন্দোলনৰ তীব্ৰতা যিমানে বাঢ়িছিল, যেতিয়া পুলিচৰ ৰাষ্ট্ৰযন্ত্ৰই আন্দোলন দমনৰ চেষ্টা কৰিছিল, তেতিয়া এনেকুৱা এটা পৰিৱেশ হৈছিল যে গাঁৱৰ দলংবিলাক ফুল জ্বলাই দিয়া হৈছিল বহু সময়ত, আৰু গাঁৱৰ ভিতৰত সোমাব নোৱাৰাকৈ গছবিলাক কাটি পেলাই থোৱা হৈছিল ৰাস্তাত, মানে পুলিচ যাতে সোমাব নোৱাৰে, আৰ্মি যাতে সোমাব নোৱাৰে, এনেকুৱা হেৰি হৈছিল। কিন্তু সেইটো চূড়ান্ত ৰূপ ধাৰণ কৰিছিল 83 ইলেকশ্যনৰ সময়ত। 83 ইলেকশ্যনৰ সময়ত মানে তেওঁলোকে অংশগ্ৰহণ কৰা নাছিল, কংগ্ৰেছে কৰিছিল, আৰু এনেকৈ CPMও হেৰি কৰিছিল, কিন্তু তেওঁলোকে নমিনেশ্যন হেৰি কৰিছিল যদিও তেওঁলোকৰ কেণ্ডিডেট জয় হোৱা নাছিল। আৰু আমি যিটোত আছিলোঁ CPML PCC CPML,
যিলোকে ভাস্কৰ নলিয়া এজন নেতা আছিল তেওঁলোকৰ মানে কেণ্ডিডেট চন্দ্ৰধৰ কলিতা আছিল তেতিয়া আৰু চন্দ্ৰধৰ কলিতা সেই নিৰ্বাচনত জয়ী হৈছিল আৰু এই চৰকাৰখনক যেতিয়া অবৈধ চৰকাৰ বুলি কৈ তেওঁলোক সহযোগ নকৰোঁ বুলি কৈছিল তেতিয়া হিতেশ্বৰ শইকীয়া পুনৰ মুখ্যমন্ত্ৰী হৈছিল হিতেশ্বৰ শইকীয়াৰ এই সময়ছোৱাত আন্দোলনটো লাহে লাহে একদম নোহোৱাৰ দৰে হৈছিল কোনো নাই আন্দোলন দিলেও কোনো ওলাই নাই মানে 83 পিছত 83 83 মানে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হ'ল অবৈধ চৰকাৰ বুলি কৈছিল নহয় সেই চৰকাৰ ঠিক হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰখন হ'ল কংগ্ৰেছৰ চৰকাৰ হয় হয় তেতিয়া আন্দোলনটো মানে প্ৰায় নোহোৱাৰ দৰে হ'ল আচ্ছা একদম নাই আৰু কোনো ওলাই নাই আন্দোলন কাৰ্যসূচী দিলেও কোনো ওলাই নাই কি কেনেকৈ হ'ল এইটো কি হৈছিল সেইটো আন্দোলনৰ প্ৰথম কথা হ'ল আন্দোলনৰ এটা দীঘলীয়া আন্দোলন হ'ল মানুহৰ ভিতৰত এটা জনতা আহিল বা চৰকাৰী নিৰ্যাতন এটা হ'ল মানে ৰাষ্ট্ৰযন্ত্ৰ অৱস্থা মানে আন্দোলন বিৰোধী যিহেতু অৱস্থান লৈছিল তেওঁলোকে সেইটো নিয়ন্ত্ৰণৰ চেষ্টা তেওঁলোকে কৰিবই আৰু সেইকাৰণেও এটা হেৰি হ'ল তেওঁলোকৰ ওপৰত বহুত পুলিচি অত্যাচাৰ সেইবিলাক চলিল চলাৰ ফলত লাহে লাহে এইটো স্তীমিত হ'ল এই স্তীমিত হোৱাৰ আন্দোলনটো নাছিলে প্ৰায় তেনেকুৱাতে ৰাজীৱ গান্ধী যেতিয়া কেন্দ্ৰত প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী হঠাৎ এটা সিদ্ধান্ত ল'লে যে অসম মানে আন্দোলনৰ নেতৃত্ব মাতি পঠালে মাতি পঠাই তেওঁলোকৰ লগত এটা চুক্তি হ'ল যিটো অসম চুক্তি বুলি কয় আৰু সেই চুক্তি হোৱাৰ ফলত অসমে কিবা কিবি পালে তিৰস্কাৰ পালে কিন্তু মানে বিদেশী বহিষ্কৰণৰ যিটো সময়সীমা 71 চনেই হ'ল আন্দোলনকাৰীবিলাকে আগৰ পৰা আৰম্ভণিৰ পৰা 1951 চন দাবী কৰি আছিল মাজতে মানে 1971ৰ আগত যিবিলাক বাংলাদেশী আহিছে তেওঁলোক অসমত থাকিব পাৰিব সেইটো হেৰি হ'ল শেষত অসম চুক্তি অনুসৰি 71 চনৰ 25 মাৰ্চটো হেৰি মানে বিদেশী বহিষ্কৰণৰ সময়সীমা নিৰ্ধাৰণ হ'ল আৰু ইতিমধ্যে বাংলাদেশত জন্ম হৈছে 71ত আৰু বাংলাদেশৰ পৰা ইয়াত মানুহ আহি সোমাইছে আৰু ভাৰতবৰ্ষৰ ৰাজনীতিত তেতিয়া ইন্দিৰা গান্ধী নাই ইন্দিৰা গান্ধী হত্যা হৈছে ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাজীৱ গান্ধীৰ নেতৃত্বতে আচলতে অসম স্বীকৃতিটো হৈছিল আৰু এই মানে যেতিয়া ইন্দিৰা গান্ধী থাকে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত তেওঁ কেইবাবাৰো চেষ্টা কৰিছিল আন্দোলনকাৰীসকলৰ লগত আলোচনা কৰাৰ আৰু তেওঁ 80 বছৰটো হেৰি কৰিছিল মানে 67 এনেকৈ 50 বছৰ আৰু এটা ডাঙৰ বৃহৎ ইকনমিক পেকেজ দিছিল অসমত আন্দোলনকাৰীসকলক কিন্তু সেই সময়ত আন্দোলনকাৰীবিলাকে সকলে ইন্দিৰা গান্ধীৰ এই প্ৰস্তাৱ মানি নল'লে যদি সেই সময়ত ইন্দিৰা গান্ধীৰ প্ৰস্তাৱটো মানি ল'লেহেঁতেন তেওঁলোকে পানী সমস্যাকে ধৰে গোটেইবিলাক এটা ডাঙৰ এটা বৃহৎ প্ৰজেক্ট এটা দিছিল আৰু সেইটো গ্ৰহণ নকৰাৰ কাৰণে অসম বহুত বঞ্চিত হ'ল যিটো পিছত যদি চুক্তি হ'ল অসম চুক্তি তাত বিশেষণে গেছ ক্ৰেকাৰ আৰু IIT পালে আচ্ছা এইবিলাক কলাক্ষেত্ৰ পালে হয় এতিয়া যে CPIMৰ অৱস্থা এতিয়া কিয় এনেকুৱা কিয় মানে এনেকুৱা মানে ক'তো এতিয়া আগতে ত্ৰিপুৰাত আছিল ত্ৰিপুৰাটো নোহোৱা হ'ল ৱেষ্ট বেংগলততো কেতিয়াবাই নোহোৱা হ'ল এতিয়া কোনোবা এখন ষ্টেট আছে নেকি য'ত মানে CPIMৰ চৰকাৰ চলি আছে CPIMটো মানে CPIMৰ চৰকাৰ আছে এতিয়াও কেৰেলাত আছে কেৰেলাত নাই নেকি এতিয়া কেৰেলাত আছে কেৰেলা আছে বেংগলত আছিল বহুদিন কিন্তু বেংগলত নোহোৱা হ'ল তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী আগৰ তুলনাত ত্ৰিপুৰাটো নোহোৱা হ'ল কিয় নোহোৱা হ'ল এইটো মই CPIMৰ লগত জড়িত নহয় মই নাজানো এইবিলাক কিন্তু কথা হ'ল কি এনেই আকাৰ হ'ল মানে বামপন্থী আন্দোলনৰ এটা ভাটা পৰিছে ভাটা আহিছে গোটেই বিশ্বজুৰি বিশেষকৈ ৰাছিয়াৰ যিটো হেৰি হ'ল মানে ৰাছিয়াখন যিটো ভাগ হ'ল সেইটোৰ পিছৰ পৰা মানে এনেকুৱা ধৰণৰ এটা মানে কমিউনিষ্ট চৰকাৰ কেইখনৰ বিশেষকৈ চাইনা বা ৰাছিয়াৰ চৰকাৰৰ চৰিত্ৰ যেতিয়া পৰিৱৰ্তন হ'ল তেতিয়াৰ পৰা মানে পৃথিৱীজুৰি এটা
ইয়াৰ প্ৰভাৱ পৰিছে যে কমিউনিষ্টসকলে সমাজবাদ প্ৰতিষ্ঠাৰ যিটো কথা কৈছিল উম। সেইটো ফেইল হ'ল আৰু বাস্তৱতে ফেইল হ'ল। কাৰণ ৰাছিয়াটো সমাজবাদ প্ৰতিষ্ঠা কৰাত সফল নহ'ল, চাইনাটো নহ'ল। আৰু সেইটো কাৰণতে বিশ্বজুৰি আজি বামপন্থী আন্দোলনটো স্থগিত আৰু নতুন নতুন চিন্তা আৰু চলি আছে, হৈ আছে। বহু ঠাইতে পৃথিৱীতে বিভিন্ন দেশত কমিউনিষ্ট আন্দোলনবিলাক আৰু নতুনকৈ গ্ৰহ কৰি উঠিছে এটা নতুন ৰূপত। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। আমি আকৌ নতুন বিষয়ত কথা পাতিম। তো আমি অসমৰ ৰাজনৈতিক ইতিহাস সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। এখেতৰ পৰা বেজ মল্ল বৰুৱা ডাঙৰীয়াৰ পৰা জানিব চেষ্টা কৰিলোঁ। এতিয়া মই মানে অলপমান কি বুলি কয় ব্যক্তিগত ধৰণৰ কথা সুধিম। মানে আপুনি ব্যৱসায়ৰ লগত ৰাজনীতিৰ পিছতে সমান্তৰালভাৱে নেকি আপুনি ব্যৱসায় জড়িত হ'ল? সমান্তৰাল নহয়, মই আজি বৰ্তমান মই কোনো পাৰ্টীৰ লগত জড়িত নহয়। বৰ্তমান CPIML পাৰ্টিও মই সেই 1988 চনতে এৰিছোঁ। তাৰপিছত মই ব্যৱসায় কৰিলোঁ, মেডিচিনৰ ব্যৱসায়। এৰিলে কিয়? কিছু ব্যক্তিগত কিছু ৰাজনৈতিক কাৰণত মই এই সংগঠন পাৰ্টিটো এৰিলোঁ। এৰি পেলাই বিয়া বাৰু কৰালোঁ, ব্যৱসায় কৰিলোঁ। এনেকৈ ঘৰ সংসাৰ কৰি পেলাই প্ৰায় 30-35 বছৰ ধৰি মই ঔষধৰ ব্যৱসায়ৰ লগত জড়িত আছিলোঁ। আচ্ছা। ঔষধৰ ব্যৱসায়টো মোৰ ইনকামৰ প্ৰধান মূল উৎস। তাৰপিছত মই বৰ্তমান ঔষধৰ ব্যৱসায় এৰিছোঁ প্ৰায় আজি 4 বছৰমান হ'ল। মই বিভিন্ন অসুখত ভুগিলোঁ। হাৰ্টৰ অপাৰেশ্যন হ'ল, কেঞ্চাৰ হ'ল, সেইবিলাকৰ পিছত ডায়েবেটিছ আছে, প্ৰেছাৰ আছে, প্ৰষ্টেটৰ প্ৰব্লেম আছে, এইবিলাক থাইৰইড আছে। এইবিলাক বেমাৰ থকাৰ কাৰণে আৰু মেজৰ অপাৰেশ্যন দুটা হোৱাৰ কাৰণে মই ব্যৱসায় এৰিলোঁ। এৰি পেলাই মই অৱশ্যে ব্যৱসায়ত থকাৰ সময়তো মই যি ঠাইত আছোঁ সেই ঠাইখিনিৰ উন্নয়নৰ কাৰণে মই আৰম্ভণিৰ পৰাই জড়িত। মই এই উন্নয়ন যিটো কমিটি আছে, মই বেছিভাগ সময় তাৰে ছেক্ৰেটাৰী আৰু সভাপতি হৈ আছোঁ। আৰু বৰ্তমানতো এই ৰাজনগৰ উন্নয়ন কমিটিৰ মই সভাপতি হৈ আছোঁ। উন্নয়ন কিমানখিনি উন্নয়ন কৰিছে? কি উন্নয়ন কৰিলে? উন্নয়ন বস্তুটো অলপমান জটিল। উন্নয়ন বুলি কি কৰিছোঁ এইটো নিশ্চয়কৈ কোৱাটো টান। তথাপিতো আমি এটা ইয়াত নামঘৰ প্ৰতিষ্ঠা কৰিছোঁ। যিটো নামঘৰ বহুদিনৰ মূৰত আচলতে পূৰ্ণাংগ ৰূপ পাইছে আজি। আৰু এইটো নামঘৰ কৰোঁতে বহুত প্ৰব্লেম গৈছে। আৰু আমাৰ ইয়াত ৰাস্তা ঘাট তেনেকৈ নাছিল, ভাল অৱস্থাত নাছিল। এই ৰাস্তা ঘাট কৰোঁতেও অফিচ কাছাৰী অফিচবিলাকত যোৱা, পঞ্চায়ত বা মিউনিচিপালিটিত যোৱা, এইবিলাক কাম কৰি ৰাস্তাকেইটা আমি কৰিছোঁ। কিন্তু নলবাৰী টাউনত ড্ৰেইনৰ অৱস্থাটো এতিয়াও বেয়া। আমাৰ ইয়াত এতিয়াও ৱাটাৰ লগিং হয়। এই সমস্যাবিলাক আছে এতিয়াও, যে ড্ৰেইনবিলাক এতিয়াও হোৱা নাই কাৰণে পানীখিনি ওলাই নাযায়। আচ্ছা, গোটেই নলবাৰীতেতো সেইটো সমস্যা হৈছে এতিয়া, কিছু বছৰৰ পৰা পানীত ডুব যায়। আছে এতিয়া মানে আজিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হেৰিত প্ৰচেষ্টাতে বুলি ক'ম, মূল ড্ৰেইনবিলাক কাম চলি আছে। এইটো ডাঙৰ এটা প্ৰজেক্ট তেওঁলোকে লৈছে। মূল ড্ৰেইনবিলাক হৈছে বা কাম চলি আছে, হ'ব। কিন্তু মানে ইণ্টেৰিয়ৰ হেৰিবিলাকত মানে ৱাৰ্ডৰ ভিতৰৰ যিটো পানী, সেই পানীটো উলিয়াই অনাৰ ব্যৱস্থা ড্ৰেইনবিলাক এতিয়াও হোৱা নাই। মানে বহু অঞ্চলতে তেনেকুৱা অৱস্থা যে মূল ড্ৰেইনলৈ পানীটো যোৱাৰ ব্যৱস্থাটো নহ'ব। অৰ্থাৎ নলবাৰী টাউনৰ মানে কৃত্ৰিম বানপানীৰ যিটো পৰিৱেশ, সেইটো সমাধান হোৱা নাই। কাৰণ ভিতৰৰ মানে আৰ্বিট্ৰেৰী যিবিলাক ড্ৰেইন, সেইবিলাক ড্ৰেইন কৰা হোৱা নাই। আচ্ছা, এতিয়া কথা হ'ল কি, আপুনি এটা কথা সুধিছিল যে আপুনি কিহত জড়িত। মই লোকেল এইবিলাকৰ লগতো জড়িত থাকোঁৱে, সদায় আছোঁ, আগতো আছিলোঁ, এতিয়াও আছোঁ। মই ব্যৱসায় কৰা সময়তো মই আছোঁ, আৰু ব্যৱসায় মানে বাদ দিয়াৰ পিছতো আছোঁ। আৰু ব্যৱসায় বাদ দিয়াৰ পিছত আজি 2-2.5 প্ৰায় 3 বছৰ হ'ল এটা সংগঠনৰ জন্ম দিলোঁ। নাম সচেতন নাগৰিক সমাজ নলবাৰী।
এইটো সংগঠনৰ মই সাধাৰণ সম্পাদক আৰু আমি এইটো অৰাজনৈতিক সংগঠন। ইয়াত কোনো দলৰ কথা এই মঞ্চৰ পৰা কোৱা নাযায়। আমি ৰাইজৰ কণ্ঠ হিচাপে ৰাইজৰ পক্ষত থাকি আমি কথা ক'ম, এইটোৱে আমাৰ উদ্দেশ্য। আৰু এইটো নলবাৰী জিলা ভিত্তিকহে সংগঠন। এই মানে সমগ্ৰ ৰাজ্যজুৰি কৰাৰ বা গঢ়ি তোলাৰ আমাৰ পৰিকল্পনা বৰ্তমান নাই। আমি নলবাৰী, বিশেষকৈ নলবাৰী টাউন কেন্দ্ৰিক এইটো সংগঠন হৈ আছে। আৰু আমি অহা 5 তাৰিখে 5 জানুৱাৰীত আমি প্ৰথমখন বাৰ্ষিক অধিৱেশন পাতিবলৈ গৈ আছোঁ। আৰু তাৰ এইকেইদিন মই এই কামটোতেই বেছি জড়িত আছোঁ। তো আপোনালোকৰ শ্বহীদ মুকুন্দ কাকতি হস্পিটেলখন যিখন ইয়াৰ পৰা স্থানান্তৰ কৰাৰ কথা আছিল বা অলৰেডি লৈয়ে গ'ল, মানে নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ভালে কেইদিন দেখা পাইছিলোঁ। নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজৰ লগত এমালগেমেট কৰিছে চৰকাৰে। আচ্ছা। এইটো অৰ্ডাৰটো ওলাইছিল 2/5/2022। আৰু অৰ্ডাৰটো ওলোৱাৰ পিছত আমি ইয়াৰ আগতে মানে অৰ্ডাৰটো ওলোৱাৰ কথাটো আমি গম নাপাওঁ আচলতে। আমি এদিন জইণ্ট ডাইৰেক্টৰ অফিচলৈ গৈছিলোঁ। আমি RTI এখন কৰিছিলোঁ। RTIত চব চিভিল হস্পিটেলত জেৰিয়াট্ৰিক ইউনিট বুলি এটা ইউনিট থাকিব লাগে। এইটো হ'ল 60ৰ ঊৰ্ধৰ পুৰুষ আৰু মহিলাৰ চিকিৎসাৰ কাৰণে এটা ছেপাৰেট ব্যৱস্থা এটা থাকিব লাগে, য'ত 2জন ডাক্তৰ থাকিব লাগে, 10টা চিট থাকিব লাগে। এনেকুৱা ধৰণৰ ব্যৱস্থাটো নেশ্যনেল ফ্লেগশ্বিপ প্ৰগ্ৰেম। এইটো প্ৰত্যেক চিভিল হস্পিটেল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত থকা হস্পিটেলবিলাকে চিভিল হস্পিটেল বুলি কয়। এই হস্পিটেলবিলাকত এই ব্যৱস্থা থাকিব লাগে। এইটো RTI কৰি গম পালোঁ যে 2020 চনৰ পৰা 24লৈ প্ৰত্যেক চিভিল হস্পিটেললৈ 90 লাখ টকা আহিছে। গভমেণ্টৰ পৰা, চেণ্ট্ৰেল গভমেণ্টৰ পৰা পইচা আহিছে। কিহৰ কাৰণে? এই যিটো জেৰিয়াট্ৰিক ইউনিট বুলি কয়। এই জেৰিয়াট্ৰিক ইউনিটৰ কাৰণে 90 লাখ টকা কৰি প্ৰত্যেক চিভিল হস্পিটেললৈ আহিছে। এইটো আমি RTI কৰি পোৱা তথ্য। এইটো খবৰ কৰিব যাওঁতে আমি জিলাৰ যিজন হেল্থ জইণ্ট ডাইৰেক্টৰ আছে তেওঁৰ ওচৰত গ'লোঁ, তেওঁক লগ কৰিলোঁ। লগ কৰোঁতে তেওঁ ক'লে যে এই বিষয়ে মই একো নাজানো, মোৰ হাতত এনেকুৱা কোনো তথ্যও নাই আৰু এই পইচাটো ক'ত আছে এইটোও মই নাজানো। আমাক ক'লে যে আপোনালোকে কেইদিনমান পিছত আহক, মই বিচাৰ প্ৰচাৰ কৰি চাওঁ, আপোনালোকৰ পিছত আমি কথা পাতিম। তাৰপিছত আমি চিভিল হস্পিটেললৈ গ'লোঁ। চিভিল হস্পিটেলত তেতিয়া ছুপাৰিণ্টেণ্ডেণ্ট আছিল আমাৰ ডক্টৰ বলেন ডেকা। বলেন ডেকাক আমি সুধিলোঁ যে জেৰিয়াট্ৰিক ইউনিটৰ কিবা হেৰি আছে নেকি? বোলে জেৰিয়াট্ৰিক ইউনিটৰ কোনো ব্যৱস্থা নাই, আমি এখন বেড ৰাখিছোঁ, এই বেডখন এনেকুৱা কামত আমি ব্যৱহাৰ কৰোঁ। আৰু 60 ঊৰ্ধৰ মানুহৰ কাৰণে এটা লাইন, মানে আউটডোৰ পেচেণ্টৰ কাৰণে এটা লাইন, এটা কাউণ্টাৰৰ ব্যৱস্থা আমাৰ আছে। এইখিনিয়ে আৰু, বেলেগ কথা একো নাই। তেতিয়া তেওঁ ক'লে যে ইয়াতকৈ এটা ডাঙৰ সমস্যা হৈছে যে আমাৰ চিভিলখন ইয়াত নাথাকে। আমি কথাটো শুনি আচৰিত হ'লোঁ, কিয় নাথাকে? এনেকুৱা কথা। নলবাৰী মেডিকেল কলেজৰ লগত এইটো এমালগেমেট কৰি দিয়া হৈছে, ইয়াৰ পৰা এইখন যাব। আমি বুজিলোঁ আপোনাৰ তাত অৰ্ডাৰটো আছে নেকি? অৰ্ডাৰটো আছে। অৰ্ডাৰটো তেওঁৰ পৰা ল'লোঁ, কপি এটা লৈ পেলাই আমি আমাৰ যিহেতু শক্তি কম, আমি নিজাকৈ আন্দোলন কৰাটো আমাৰ দ্বাৰা সম্ভৱ নহয়। আমি এটা নতুনকৈ জন্ম পোৱা সংগঠন আৰু সদস্য তেনেকৈ আমাৰ সিমান নাছিল সেই সময়ত। তেতিয়া আমি আছু নেতৃত্বক আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বক আমি যোগাযোগ কৰিলোঁ। কেইবাদিনো যোগাযোগ কৰাৰ পিছত আমি যুৱ ছাত্ৰ পৰিষদ, আছু আৰু আমি এখন মিটিঙত বহিলোঁ। বহি পেলাই তাত সিদ্ধান্ত ল'লোঁ যে এইটোক লৈ আমি আন্দোলন। তাৰপিছত আন্দোলন প্ৰতিবাদ হ'ল, হৈ পেলাই বিক্ষোভ হ'ল, কিবা হ'ল। তাৰপিছত এতিয়া সেইটো উদ্যোগ হৈছে নেকি? 2029 ডিচেম্বৰত 29 ডিচেম্বৰত জয়ন্ত মল্ল বৰুৱাই এখন মিটিং মাতিলে ডিচিৰ কনফাৰেঞ্চ ৰুমত। তাত আমাৰ মেমৰ নামত স্বাক্ষৰকাৰী 27টা সংগঠনক মাতিলে। আৰু মাতি জয়ন্ত মল্ল বৰুৱাই কৰে যে এইখন
50 বেডেড হস্পিটেল হ'ব। হয় মই CP লগত কথা পাতিছোঁ আৰু এইখন চব ফেচিলিটি ইয়াত থাকিব। আজি যিখিনি সুবিধা আছে গোটেইখিনি থাকিব, কিন্তু আগৰ যিখন হস্পিটেল আছে সেইখন 365 বেডেড আছিল। হয় হয় আৰু জয়ন্ত মল্ল বৰুৱাই দমন্তী ডাঙৰীয়াই ক'লে যে এইখন 50 মানে বিচনাযুক্ত এখন হস্পিটেল হ'ব। বৰ্তমান 50খন বিচনাযুক্ত হস্পিটেল হৈ আছে। এই আমাৰ এই আন্দোলনৰ ফলত মন্ত্ৰীয়ে শেহতীয়াকৈ আজি কিছুদিন আগত হস্পিটেলখন 110খন বিচনাযুক্ত হস্পিটেল কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, কিন্তু দুখৰ বিষয় যে আজিলৈ হস্পিটেলখন এখন বেডো নাই। আজিৰ তাৰিখত খালি তাত আউটডোৰটো চলি আছে। মন্ত্ৰীয়ে যিটো প্ৰতিশ্ৰুতি দিছিল 110খন বিচনাযুক্ত কৰা হ'ব, সেইটো একো কৰা নাই। 50খনো কৰা নাই, একো কৰা নাই। খালি তাত আউটডোৰটো চলি আছে। তো আমি এটা অন্য টপিকলৈ আহিছোঁ যে আপুনি যিহেতু মোটামুটি প্ৰায় 30-35টা বছৰ ধৰি নলবাৰী টাউনত ব্যৱসায় কৰিলে, মেডিচিনৰ ব্যৱসায়। তো আপুনি এতিয়া কি ভাৱ হয় যে কেইটামান বছৰত 6-7টামান বছৰত যে নলবাৰী টাউনত যথেষ্ট সংখ্যক মানে যিটো শ্বপিং মল বুলি কয়, বৰ ডাঙৰ শ্বপিং মল অহা নাই, কিন্তু হ'লেও 8-10খনমান হ'ল চাগে। তাৰে প্ৰভাৱ আমাৰ যিবিলাক পৰম্পৰাগত ব্যৱসায়ী আছিল, ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁলোকৰ ওপৰত কেনেধৰণে পৰিছে বুলি আপোনাৰ অনুভৱ? এইটো এটা ভাল প্ৰশ্ন। এইটো প্ৰশ্নৰ উত্তৰটো জানিবলৈ হ'লে আপুনি ভাৰতীয় অৰ্থনীতিৰ কথা অলপমান জানিব লাগিব। কাৰণ ভাৰতীয় যেতিয়া মুক্ত বজাৰ অৰ্থনীতি ভাৰত চৰকাৰে গ্ৰহণ কৰিলে 1995 চনৰ পৰা, তাৰপিছত FDI আহিল। FDI মানে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট। এই ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টটো ৰিটেইলতো আহিল, খুচুৰা ব্যৱসায়টো সোমোৱাৰ ফলত শ্বপিং মল আজি যিবিলাক দেখিছে এইবিলাকৰ আৰম্ভ হ'ল, অনলাইন বিজনেছ আৰম্ভ হ'ল, এইবিলাক হ'ল। এইটো আচলতে ভাৰতৰ দৰে এখন দেশত য'ত নিবনুৱাই ভৰ্তি হৈ আছে, অসমৰ দৰে এখন অনগ্ৰসৰ ৰাজ্যত মাত্ৰ 10% মানুহ বোধহয় চাকৰি নকৰে। এই ব্যক্তিগত খণ্ডত আৰু কম, চৰকাৰী খণ্ডত 10%তকৈও কম। এনেকুৱা অৱস্থাত যেতিয়া প্ৰায়বিলাক ডেকা ল'ৰাই, শিক্ষিত ডেকা ল'ৰাই খুচুৰা ব্যৱসায় বা অন্য ব্যৱসায়, দোকান দিছে, কিবা কৰিছে, এনেকুৱা ধৰণৰ কৰি পেলাই তেওঁলোকৰ জীৱিকা চলাই আছিল। কিন্তু শ্বপিং মলবিলাক আৰম্ভ কৰাৰ পিছত কাপোৰৰ দোকান হওক, গেলামালৰ দোকান হওক, ষ্টেচনাৰী হওক, এইবিলাক দোকান প্ৰায় বন্ধ অৱস্থা। যিবিলাক চলি আছেও সেইবিলাকো তেওঁলোকৰ ঘৰ চলাব পৰা অৱস্থাত আজি নাই। এনেকুৱা হৈছে তাৰ পৰিণতি। আচলতে চৰকাৰে মুক্ত বজাৰ অৰ্থনীতি প্ৰণয়ন কৰিলেও তেওঁলোকে এটা ছেফগাৰ্ড দি তাক ইয়াত ৰূপায়ণ কৰিব লাগিছিল। সেই ছেফগাৰ্ডটো তেওঁলোকে উঠাই দিছে। ছেফগাৰ্ড কেনেকৈ দিব পাৰে? ধৰক এতিয়া গুৱাহাটীৰ কথাটো বেলেগ, তাতে 50খন 100খন হ'লেও মল, ডাঙৰ প্ৰব্লেম নাই, মানুহ বহুত তাতে। কিন্তু নলবাৰীত যেতিয়া 8খন নে 9খন হ'ল, এইটোক কেনেকৈ ছেফগাৰ্ড দিব পাৰে? ছেফগাৰ্ড যদি FDI আহিল, FDI যদি এইটো ৰেষ্ট্ৰিক্টেড কৰিলে যে তোমালোকে খুচুৰা ব্যৱসায়ত সোমাব নোৱাৰা। তাৰমানে নলবাৰীত আজি মই কৈ আছোঁ, IMF-এ যেতিয়া লোন দিব, ভাৰত চৰকাৰে যদি IMF-ৰ পৰা লোন লয়, ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ডৰ পৰা, তেতিয়াহ'লে তেওঁলোকৰ লোনটোত কিছুমান কণ্ডিশ্যন থাকে যে আপোনালোকে ইয়াত অন্য শিতানত পইচা খৰচ কৰিব নোৱাৰে, আৰু এমপ্লয়মেণ্টটো আপোনালোকে চাকৰি নিযুক্তি কম কৰিব লাগিব, বা অমুক হেৰিত এইটো খৰচ কৰিব। এনেকৈ কিছুমান ৰেষ্ট্ৰিকশ্যন তেওঁলোকৰ থাকে। FDI যিবিলাক আহিছে তেওঁলোকৰো তেনেকুৱা ধৰণৰ কিছুমান উদ্দেশ্য থাকে যে আমি অমুক ছেক্টৰত আমি ইনভেষ্ট কৰিব খোজোঁ। যদি চৰকাৰে এইটো ৰেষ্ট্ৰিক্টেড কৰিলে হয় যে আপোনালোকে ৰিটেইলত আহিব নোৱাৰে, ৰিটেইলত আহিলে আমাৰ সৰু সুৰা দোকানবিলাক বন্ধ হৈ যাব, সৰু ব্যৱসায়বিলাক বন্ধ হৈ যাব, সেইকাৰণে আপোনালোকক ৰিটেইলত পাৰ্মিশ্যন দিয়া নাযায়। এনেকুৱা ব্যৱস্থাবিলাক ছেফগাৰ্ড বুলি ক'ব পাৰি। চৰকাৰে কিয় কৰা নাই বাৰু যদি পাৰে? এইটো চৰকাৰৰ পলিচিৰ কথা। এইটো ৰাজনৈতিক দলবিলাকৰ নিজা ইকনমিক যিটো পলিচি আছে সেইটোৰ কথা। এইবিলাক যদি তেওঁলোকে কৰিলেহেঁতেন তেতিয়াহ'লে আজিৰ ৰিটেইলৰ অৱস্থাটো এনেকৈ নহ'লহেঁতেন। তো আমাৰ বহুখিনি দীঘলীয়া হ'ল কথা বাৰ্তা। আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো চাই থকাৰ বাবে বা শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। তাৰপিছত মই শেষত এটা কথা সুধিব বিচাৰিছোঁ, বৰ্তমান এতিয়া আপুনি কিবা দিনবিলাক কেনেকৈ অলপমান হেৰি কৰি দিয়ক, কিবা লিখা মেলাত জড়িত হৈ আছে চাগে?
মই আচলতে এই বয়সত প্ৰথমতে আজি কিছুদিনৰ পৰা অলপমান লিখা মেলাত হেৰি কৰিছোঁ। মোৰ 3টামান লেখা অলৰেডি পাব্লিছ হৈছে হেৰিত আজিৰ অসম কাগজখনত। আৰু সংখ্যা বুধ বিতৰ্ক বুলি এটা শিতান থাকে, সেইটো অহাকালি প্ৰকাশ পাব। তাতে বোধহয় মোৰটো প্ৰকাশ পাব। মই আজি যিটো টপিক তেওঁলোকে বান্ধি দিয়ে, এইবাৰৰ টপিকটো আছিল মূল্যবৃদ্ধি আৰু মূল্যবৃদ্ধি আৰু কি আছিল এনেকুৱা নিবনুৱা সমস্যা। এইটোৰ ওপৰত তেওঁলোকে টপিকটো দিছিল। এইটোৰ ওপৰত মোৰ এটা লেখা কালি প্ৰকাশ হ'ব কিজানি। আচ্ছা, ভাল লাগিছে। আপুনি আকৌ আগবাঢ়ি যাওক লিখা মেলাৰ ক্ষেত্ৰত। সময় তাকে ধন্যবাদ, অভিনন্দন জনাইছোঁ। আৰু শেষত এই 26ৰ যিটো ইলেকশ্যন আহি আছে, ইয়াতে আমাৰ আঞ্চলিক যিবিলাক শক্তি আছে, আঞ্চলিক দল স্পেচিয়েলি আমাৰ অসম গণ পৰিষদটো এতিয়া আঞ্চলিকত নাই, এইটোতো আৰু কোনো দৰকাৰ অপ্ৰাসংগিক হৈ পৰিছে মোৰ হিচাপতে। কিন্তু এতিয়া ৰাইজৰ দল যিটো আহিছে বা যিবিলাক আমাৰ AJP আছে, কি আছিল আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ দল, এওঁসকলে আগবাঢ়ি যাব পাৰিব নেকি আপোনাৰ অনুভৱ ৰাজনৈতিক ইমান বছৰৰ অভিজ্ঞতাৰ পৰা? কিবা কৰিব পাৰিব নেকি? আচলতে আমাৰ অসমখনত আঞ্চলিকতাবাদৰ এটা প্ৰভাৱ, খুব ভাল প্ৰভাৱ আছে। সেইটোকে মূলধন কৰি এই আজিৰ তাৰিখৰ এই আঞ্চলিক দলবিলাক গঢ়ি উঠিছে। গঢ়ি উঠিলেও আচলতে তেনেকুৱা এটা নেতা আঞ্চলিক ৰাজনীতিৰ পৰা ওলাই অহা মই দেখা নাই। আজি আঞ্চলিক দল কেইবাটাও হৈছে। মই ভাবোঁ যদি অহা ইলেকশ্যনত তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলেও বিৰোধী হিচাপেও যদি শক্তিশালী অৱস্থানলৈ আহিব পাৰে, ভাল কথা হ'ব। কিন্তু সেইটোৰ ক্ষেত্ৰত তেওঁলোকে প্ৰথমতে মই ভাবোঁ আঞ্চলিক দল, বিশেষকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ তেওঁলোকে ঐক্যবদ্ধ হ'ব লাগিব। এটা দল হ'লে বেছি ভাল হ'ব। দ্বিতীয় কথা হৈছে কি, দল এটা ক্ষমতালৈ আহিবলৈ হ'লে তেওঁলোকে ৰাইজৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকক লৈ ব্যাপক ৰূপত আন্দোলন গঢ়ি তুলিব লাগিব। তাৰ বিকল্প নাই। এটা ৰাজপথত ওলাই মূল্যবৃদ্ধি হওক, নিবনুৱা সমস্যা হওক, আজি বহুত সমস্যা আছে আমাৰ অসমত। এইবিলাক লৈ বানপানীৰ সমস্যা আছে, কিবা আছে, এইবিলাক লৈ যদি তেওঁলোকে ব্যাপক ৰূপত আন্দোলন গঢ়ি নুতুলে, খালি প্ৰেছ মিট দি থাকে বা ক'ৰবাত কিবা আলোচনা এটা পাতিলে এইবিলাকৰ যোগেদি তেওঁলোকে ক্ষমতা অহাৰ সপোন নেদেখাই ভাল। কাৰণ এইটোৰ দ্বাৰা এইটো সম্ভৱ নহয়। কাৰণ বিজেপিৰ দৰে এটা শক্তিক, যাৰ বহুতো সংগঠন আছে, যিবিলাক অতি সক্ৰিয়, তেওঁলোকক প্ৰতিহত কৰাটো সম্ভৱ নহয়। দ্বিতীয় কথা হ'ল কংগ্ৰেছ যিটো দল, কংগ্ৰেছ দলটো শক্তিশালী, অন্য দলতকৈ বহুত শক্তিশালী। তেওঁলোকৰ লগত এটা মৰ্চা হ'ব লাগিব। অৰ্থাৎ সকলোৱে ঐক্যবদ্ধ হৈ এটা মৰ্চাৰ অংশীদাৰ হৈ এটা কেণ্ডিডেট ডুৱেল কণ্টেষ্ট হ'ব লাগিব, বিজেপি ভাৰ্চেছ অন্য দল। এই ডুৱেল কণ্টেষ্ট হ'লে এটা আশা আছে। কিন্তু তাৰ আগতে যদি এই আন্দোলনবিলাক যদি নহয়, আন্দোলনবিলাক স্থানীয়ভাৱে যদি গঢ়ি তুলিব নোৱাৰে, স্থানীয়ভাৱে হ'লেও কৰিব লাগিব। যদি গঢ়ি তুলিব পাৰে, তেতিয়াহ'লে 26ৰ ইলেকশ্যনত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব পাৰে, সেইটো সম্ভাৱনা আছে। কিন্তু কামটো যথেষ্ট জটিল আৰু যথেষ্ট কষ্ট কৰিব লাগিব তেওঁলোকে। আচ্ছা, তো আমি যথেষ্ট দীঘলীয়া কথা পাতিলোঁ। যথেষ্ট দীঘলীয়া নহয়, পডকাষ্ট বুলি ক'লে আজিকালিতো 2 ঘণ্টা 2.5 ঘণ্টা ডাঙৰ ইনফ্লুৱেঞ্চাৰবিলাকৰ 2-3 ঘণ্টাৰ ভিডিঅ' থাকে। আপোনালোকে চাব, আমাকো উৎসাহ যোগাব। শেষত মই অনুৰোধ জনাম, মোৰ চেনেলটোৰ নাম হ'ল আনফিল্টাৰ্ড বাই PK, ইউটিউব চেনেলটো আনফিল্টাৰ্ড বাই PK। আপুনি একবাৰ কৈ দিয়ক, আনফিল্টাৰ্ড বাই PK মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আমাৰ দৰ্শকসকলক এবাৰ। ধন্যবাদ। আনফিল্টাৰ্ড বাই PK এই চেনেলটো এটা নতুন ডেকা ল'ৰা, নতুনকৈ আৰম্ভ কৰিছে। অভিজ্ঞতা ইমান হোৱা নাই আৰু কেনেকুৱা ধৰণৰ আগবাঢ়ি যাব লাগে আপোনালোকে পৰামৰ্শ দিয়ক। আৰু ভৱিষ্যতে ইউটিউবাৰ হিচাপে যাতে সি এটা প্ৰতিষ্ঠা লাভ কৰে, সেইটো মই কামনা কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে তাক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ জনাইছোঁ সকলোকে। ধন্যবাদ।